বিটিআৰ নিৰ্বাচনক লৈ ওদালগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা আজি বিশাল নিৰ্বাচনী সভাৰ লগতে অনুষ্ঠিত হ'ল যোগদান সমাৰোহ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত আয়োজন কৰা হ'ল সক্ৰিয় কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে সাধাৰণ সম্পাদক পল্লৱ লোচন দাসৰ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে বিটিআৰৰ উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰে আনহাতে বান আৰু গৰাখহনীয়া সমস্যা দূৰ কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপসমূহৰ কথা উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই এবাৰ ওদালগুৰিত 10টা পৰিষদীয় সমষ্টিৰ আটাইকেইটাতে জয়ৰ লক্ষ্য লৈছে গেৰুৱা দল বিজেপিয়ে ইফালে অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠিত ওদালগুৰি জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ বৈঠকতো অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত যোগ্য হিতাধিকাৰী যাতে বঞ্চিত হ'বলগীয়া নহয় তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সকলোকে আহ্বান মন্ত্ৰীগৰাকীৰ মহিলা সবলীকৰণ আৰু আৰ্থিক স্বতন্ত্ৰতা আৰু দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত মহিলাসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে এই সভাতে ওদালগুৰিৰ শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পী সন্মান লাভ কৰা 6 গৰাকী শিল্পীক প্ৰমাণপত্ৰ বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ওদালগুৰি জিলাৰ 4টা বিধানসভা সমষ্টিৰ 4টা ক্লাবৰ প্ৰতিনিধিক আৰ্থিক অনুদানৰ চেকো বিতৰণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই সভাত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী দুৰ্গাদাস বড়োকে ধৰি আন বহুজন লোক বসবাস কৰি আছে এই 35 লক্ষ বিটিআৰ বাসীৰ সপোন বাস্তৱায়িত কৰাৰ কাৰণে ওদালগুৰি জিলাই নেতৃত্ব দিব লাগিব ভৱিষ্যতৰ দিনত ওদালগুৰি জিলাৰ পৰাই বিকাশৰ যি ৰাজনীতি উন্নয়নৰ যি ৰাজনীতি সম অধিকাৰ সম বিকাশ আৰু সম ন্যায়ৰ যি ৰাজনীতি যি বিকাশৰ ৰাজনীতিৰ কথা কৈছো এই বিকাশৰ ৰাজনীতিক ওদালগুৰি জিলাৰ পৰাই আমি নেতৃত্ব প্ৰদান কৰাৰ কাৰণে সংকল্প লোৱাৰ কাৰণে আজিৰে সভা আমি আয়োজন কৰিছো 8 ছেপ্টেম্বৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দৰং মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব 2 বছৰৰ ভিতৰত দৰঙত মেডিকেল কলেজ কাৰ্যক্ষম হ'ব আপোনালোকে সকলোৱে ইতিমধ্যে গম পাইছে যে বাইহেতা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰলৈ 132 কিলোমিটাৰ NH15 ৰাষ্ট্ৰীয় ঘাইপথ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথক আমি 2 লেনৰ পৰা 4 লেনলৈ ইতিমধ্যে ৰূপান্তৰ কৰাৰ কাৰণে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন ডাঙৰীয়াই ঘোষণা কৰিছে 4000 কোটি টকাৰে এই 132 কিলোমিটাৰ নতুন 4 লেন ৰাস্তা নিৰ্মাণ হ'ব ওদালগুৰি ৰেল দেখা পায় দৰঙে ৰেল দেখা নাপায় দৰঙৰ ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ কাৰণেও ইতিমধ্যে ফাইনেল লোকেশন সাৰ্ভে FLS বুলি কোৱা হয় ফাইনেল লোকেশন সাৰ্ভে সমাপ্ত হৈছে আমাৰ একগা ধুৰিৰ পৰা চিপাজাৰ হৈ মঙলদৈ হৈ দলগাঁও হৈ ওৰাং ৰৌতা ওৰাং হৈ একেবাৰে আমাৰ ডেকাৰ গাঁৱলৈকে আমাৰ ৰেল লাইনো অহা হয়তো কিছু বছৰৰ ভিতৰত কিছু বছৰ নহয় কিছু মাহৰ পিছত তাৰ আধাৰশিলা তাৰ শুভাৰম্ভণিৰ কামো আমি আমাৰ চকুৰ সন্মুখত দেখিবলৈ পাম আজি যদি এই বিটিআৰত বানপানী হয় তামুলপুৰত যদি বানপানী হয় ইয়াত যদি গলন্দিৰ এই মথাউৰিটো বাৰে বাৰে ভাঙি দিয়ে তাৰ ফলত এই ওদালগুৰিলৈকে পানী আহি যায় যদি জালিমুখৰ বান্ধটো আমি নবনাও এই সমগ্ৰ অঞ্চলটো প্লাবিত হ'ব তেতিয়া মই গুৱাহাটীত বহি ক'ব নোৱাৰো এই কাম বিটিআৰ চৰকাৰৰ মই এই কাম কৰিব নোৱাৰো গতিকে মোৰ এই দায়িত্ব নাই সেই কাম আমি কৰিব নোৱাৰো আমাৰ ইয়াত বিটিআৰখন অসমৰ বিটিআৰবাসী ৰাইজ আমাৰ মৰমৰ সেই কাৰণে আমি সিদ্ধান্ত ললো যে SOPDৰ টকা উপৰঞ্চি বিটিআৰলৈকে দিম আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অতি কমেও 600 কোটি টকা আজি যোৱা 4 বছৰত আমি বিটিআৰলৈকে দিলো কালি মই 500 কোটি বুলি ক'বাত বাইট দিছিলো মই পাহৰি গৈছিলো যে আমি আই নদীত 125 কোটি টকা এটা আমি দিল্লীৰ পৰা স্কিম আনিছিলো গতিকে প্ৰায় 650 কোটি টকা আমি যোৱা 4 বছৰত বিটিআৰৰ মথাউৰি বনাবলৈ বিটিআৰত গৰাখহনীয়া ৰোধ কৰিবলৈ দিছো আজি আপোনালোকে চাওক শুক্লাই নদীত প্ৰায় 13 কিলোমিটাৰ শুক্লাই নদীৰ দুই কাষে আমি পাৰ্কোপাইনৰ স্কিম দিলো তাতে গৰাখহনীয়া নাইকিয়া হৈ গ'ল আজি আপোনালোকে গৈ চাওক তামুলপুৰত এতিয়ালৈকে প্ৰায় 70-80 কিলোমিটাৰ নতুন মথাউৰি বনাইছো
এইবাৰো 10 কিলোমিটাৰমান মথাউৰি বনাই তামোলপুৰত আৰু মথাউৰি নথকা জেগা আমি নাইকিয়া কৰি দিম ঠিক তেনেকৈ বাক্সাত বনাইছোঁ ঠিক তেনেকৈ চিৰাঙত বনাইছোঁ ঠিক তেনেকৈ কোকৰাঝাৰত কৰিছোঁ মুঠৰ ওপৰত আকৌ কৈছোঁ নিয়ম ভাঙি এছঅ'পিডিৰ টকা বিটিয়াৰলৈকে দিছোঁ কাৰ্বি আংলংলৈকে দিছোঁ উত্তৰ কাছাৰ বা হাফলঙলৈকে দিছোঁ আৰু দিম আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ